সন্মানীয় শিক্ষাগুৰুসকল জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে বিদ্যালয়সমূহলৈ আহিছে এটা বিশেষ নিৰ্দেশনা যে শিক্ষা সপ্তাহ নামৰ এটা বিশেষ সপ্তাহ পালন কৰিব লাগিব আৰু এই সপ্তাহটো কেনেকৈ পালন কৰিব লাগিব কাৰ্যসূচীসমূহ কি কেতিয়া কি পালন কৰিব লাগিব সম্পূৰ্ণ কথাখিনি মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব of Shiksha Saptah from 22nd to 28th July 2024 on the eve of 4th anniversary of National Education Policy NEP 2020 অর্থাৎ ন্যাশনাল এডুকেশন পলিসি 2020 চতুৰ্থ বাৰ্ষিকী উপলক্ষে শিক্ষা সপ্তাহ নামৰ এটা সপ্তাহ পালন কৰিবলৈ চৰকাৰে যোজা কৰিছে আৰু সেই কাৰণে বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে এইদৰে যাতে তেওঁলোকে পালন কৰে প্ৰথম হ'ল ডে 1 মানডে 22 জুলাই হেদিনে কি কৰিব লাগিব TLM টিচিং লাৰ্নিং মেটেৰিয়েল ডে অৰ্থাৎ হেদিনা শিকন সামগ্ৰী দিন তো হেদিনা encouraging teachers to showcase TLM based on local context and use it in the classroom transaction শিক্ষকসকলে TLM টিচিং লাৰ্নিং মেটেৰিয়েল স্থানীয় বস্তুৰ পৰা কেনেকৈ বনাব পাৰে আৰু বনাই পেলাই শ্ৰেণীকোঠাত কেনেকৈ তাক ট্ৰানজেকশ্যন কৰিব পাৰে অৰ্থাৎ পাঠদান কৰিব পাৰে সেইবিলাকৰ সহায় লৈ সেইটো দেখাব লাগিব দ্বিতীয় দিন টিউজডে 23rd জুলাই অৰ্থাৎ 23 জুলাই তাৰিখে কি কৰিব লাগিব চাওক FLN ডে অৰ্থাৎ ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমাৰেসি ডে অৰ্থাৎ সাক্ষৰতা আৰু যেটো সংখ্যাৰ জ্ঞান সেই সম্পৰ্কে এই দিনটো পালন কৰিব লাগিব জেনাৰেটিং গ্ৰেটাৰ এৱাৰনেছ এমং অল ষ্টেক হোল্ডাৰ্ছ ফৰ সাকসেসফুল ইমপ্লিমেন্টেশন অফ নিপুণ FLN মিশন অৰ্থাৎ নিপুণ আৰু FLN সম্পৰ্কীয় অৰ্থাৎ সংখ্যা আৰু আখৰৰ যি জ্ঞান সাক্ষৰতাৰ জ্ঞান সেই সম্পৰ্কে এটা সজাগতা সৃষ্টি কৰিব লাগিব আ সম্পৰ্কীয় তাৰ পিছত থাৰ্ড ডে ওয়েডনেসডে 24 জুলাই তাৰিখে কি কৰিব লাগিব স্পোৰ্টস ডে অৰ্থাৎ সেইদিনা খেল ধেমালিৰ দিন অৰ্গানাইজিং কম্পিটিশনস অফ coverage with Department of Sports, Department of Youth Affairs, NSS and community members. তো হেদিনা এই সকলক লৈ অৰ্থাৎ যিসকল ধৰক যুৱ সংঘ আছে বা ছাত্ৰ ছাত্ৰীৰ সংগঠন আছে বা বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকল আছে সকলোকে লৈ পেলাই খেল ধেমালিৰ দিন হিচাপে পালন কৰিব লাগিব তাৰ পিছত ডে 4 থাৰ্সডে অৰ্থাৎ বৃহস্পতিবাৰ হেদিনা কালচাৰেল ডে সাংস্কৃতিক দিন special cultural days to be organized for inculcating a sense of unity and diversity among students তো এইদিনা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেদৰে একতাৰ ভাৱ গঢ়ি উঠে আৰু সংস্কৃতিৰ প্ৰতি এটা দায়িত্ববোধ গঢ়ি উঠে সেই সম্পৰ্কে এই দিনটো বিশেষভাৱে পালন কৰিব লাগিব তাৰ পিছত আছে 5th ডে ফ্ৰাইডে 26th জুলাই 26 জুলাই তাৰিখ স্কিলিং এণ্ড ডিজিটেল ইনিচিয়েটিভছ ডে ৰিকগনাইজিং দ্য চেঞ্জিং নেচাৰ অফ জব প্ৰফাইলছ এণ্ড নীড অফ নিউ স্কিলছ এণ্ড ৰিফ্লেক্টিং আপন দ্য ডিজিটেল ইনিচিয়েটিভছ ফৰ এনহেন্সিং দ্য অভাৰঅল ক্লাছৰুম এক্সপিৰিয়েন্স ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কৰ্মৰ বিষয়ে বৃত্তিৰ বিষয়ে দেখাব লাগিব আৰু কেনেকৈ নিজৰ দক্ষতা বিকাশ কৰি পেলাই তেনেকুৱা কৰ্মত নিয়োগ হ'ব পাৰে সেই সম্পৰ্কে বুজাব লাগিব স্কিল এডুকেশ্যন ফৰ বিল্ডিং এ কম্পিটেন্ট এণ্ড কম্পিটিটিভ ৱৰ্কফৰ্চ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই দক্ষতা শিক্ষা যাতে গঢ়ি উঠে যাতে তেওঁলোকে যিটো প্ৰতিযোগিতামূলক পৰিৱেশ সেই তাৰ লগত যাতে নিজকে খাপ খুৱাব পাৰে টেকনলজি ইন এডুকেশ্যন দিৱস আৰু যেটো টেকনলজিৰ যিখিনি গুৰুত্ব সেই সম্পৰ্কে ক'ব লাগিব তাৰ পিছত 6th ডে 27 জুলাই 27 জুলাই তাৰিখে কি কৰিব লাগিব ইকো ক্লাবছ ফৰ মিশন লাইফ স্কুল নিউট্ৰিশন ডে অৰ্থাৎ হেদিনা ইকো ক্লাবৰ কিছুমান কাৰ্য কৰিব লাগিব যিবিলাকৰ কাৰ্যৱলী দিয়া আছে পিছত আৰু এটা ভিডিঅত জনাম সেইখিনি কাম কৰিব লাগিব এষ্টাব্লিশমেন্ট অফ নিউজ ইকো ক্লাবছ ইন স্কুলছ অৰ্থাৎ বিদ্যালয়খনত এটা নতুন ইকো ক্লাব গঠন কৰিব লাগিব অৰ্গানাইজিং প্লান্টেশন ড্ৰাইভ ইন স্কুলছ আন্ডাৰ প্ল্যান ফৰ মাদাৰ ইনিচিয়েটিভ টু ষ্ট্ৰেংথেন দ্য বন্ড বিটুইন ষ্টুডেণ্টছ এণ্ড দেয়াৰ মাদাৰ্ছ এণ্ড মাদাৰ আৰ্থ আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এটা প্লান্টেশন ড্ৰাইভ কৰিব লাগিব অৰ্থাৎ গছ পুলি ৰোপণ কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মাতৃৰ প্ৰতি যেনেকুৱা এটা বান্ধোন থাকে তেনেকুৱা গছ গছনিৰ প্ৰতিও এটা মানে বান্ধোন গঢ়ি উঠে তাৰ পিছত মোৰ দিনা 28 জুলাই 28 জুলাই তাৰিখে কি কাম কৰিব লাগিব কমিউনিটি ইনভলভমেন্ট ডে অৰ্থাৎ সেইদিনা বিভিন্ন সম্প্ৰদায় অৰ্থাৎ স্কুলৰ ওচৰে পাজৰে যিসকল গাৰ্জেন আছে বা অন্যান্য লোক আছে সকলোকে লৈ পেলাই সেই দিনটো পালন কৰিব লাগিব ফষ্টাৰিং collaboration with local communities SMCs PTA PRIs for encouraging socio-emotional well-being of students and providing an ecosystem for skill development
আৰু সকলোৰে মাজত যাতে এটা সদ্ভাৱ গঢ়ি উঠে অৰ্থাৎ SMC অৰ্থাৎ স্কুল মেনেজমেণ্ট কমিটি PTA অৰ্থাৎ পিপল টিচাৰ এছ'চিয়েশ্যন যিটো থাকে বা PRIs অৰ্থাৎ পঞ্চায়তৰ প্ৰতিনিধি যিসকল থাকে সকলোৰে মাজত এটা উৎসাহ যোগোৱা যাতে ছাত্ৰ ছাত্ৰীসকলক এজন সৎ মানে ভাল মানুহ হিচাপে গঢ়িব পৰা যায় আৰু তেওঁলোকৰ যিটো স্কিল ডেভেলপমেণ্ট দক্ষতা বিকাশ কৰিব পৰা যায় সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰিব লাগিব এনেকে 7টা দিন বিদ্যালয়ত পালন কৰিব লাগিব শিক্ষা সপ্তাহ হিচাপে সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ এইটো নিৰ্দেশনা আহিছে তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ